গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায় মণিকাঞ্চন সন্মান বঁটা 2024। প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু খুচি ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ আগশাৰীৰ জনপ্ৰিয় বোলছবিৰ অভিনেতা পৰাণ কমল, জনপ্ৰিয় সংগীত পৰিচালক নৱজ্যোতি শইকীয়া, জনপ্ৰিয় জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া, জনপ্ৰিয় সংগীত পৰিচালক সোণমণি দত্ত, নেপকাছৰ সঞ্চালক গগনাষ্টম গগৈ আৰু অসমৰ বহু সন্মানীয় ব্যক্তি। অসম তথা ভোজপুৰী জনপ্ৰিয় অভিনেতা পৰাণ কমলক শ্ৰেষ্ঠ বোলছবি অভিনেতাৰ সন্মান, সংগীত পৰিচালক নৱজ্যোতি শইকীয়াক শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মানৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত অহৰহে সামাজিক স্বাৰ্থত কাম কৰি যোৱা বহু কেইজন সন্মানীয় ব্যক্তিক এই সন্মান বঁটা প্ৰদান কৰা হয়। সঁচাকৈ বৰ শলাগ ল'বলগীয়া আজি এটা সুন্দৰ দিন। খুচি ফাউণ্ডেশ্যন আৰু প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ যি প্ৰচেষ্টা, যুটীয়া প্ৰচেষ্টা শ্ৰী মণিকাঞ্চন সন্মান বঁটা 2024। মণিকাঞ্চন বুলি ক'লে এটা সুন্দৰ নাম, যিহেতু ইয়াৰ লগত অসমৰ স্বাভিমান জড়িত হৈ আছে। গুৰু শংকৰদেৱ মাধৱদেৱৰ সংযোগস্থলী মণিকাঞ্চন, তো সেই বিষয়টোৱে আমাৰ কাৰণে স্বাভিমান, অসমীয়াৰ স্বাভিমান, আৰু সেই স্বাভিমানক আগস্থান দি মণিকাঞ্চন সন্মান বঁটা প্ৰদান কৰিছে। বিভিন্ন ক্ষেত্ৰত অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা সাহিত্যই হওক, সংস্কৃতিয়ে হওক, বিভিন্নজনক তেওঁলোকে সন্মান প্ৰদান কৰিছে। সঁচাকৈ বৰ শলাগ ল'বলগীয়া, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোকো যি তেওঁলোকে উপযুক্ত বুলি ভাবি পেলাই যিবিলাক সন্মান তেওঁলোকে প্ৰদান কৰিলে, তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দুয়োটা ফাউণ্ডেশ্যন। থেংক ইউ। যিসকলে বঁটা পাইছে সেইসকলৰ এটা দায়িত্ববাহী সমাজৰ প্ৰতি, তেওঁলোকক যি ক্ষেত্ৰত সমাজত প্ৰতিভা প্ৰকাশ কৰিছিলে সেই প্ৰকাশ অনুসৰি তেওঁলোকক বঁটা প্ৰদান কৰা হৈছে। গতিকে এই বঁটাৰ দ্বাৰা তেওঁলোকে সমাজখনত তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ কৰাৰ ক্ষেত্ৰত আজি স্বীকৃতি দিলে। গতিকে এই স্বীকৃতি দিয়া এই অনুষ্ঠানটোক আমি শলাগ লৈছোঁ। আগলৈ যেন তেওঁলোকে এনেকৈ বিভিন্ন পিছপৰা অঞ্চলৰ যিসকল প্ৰতিভা সম্পন্ন ব্যক্তি থাকে সেই সকলোকে যাতে আগুৱাই আনি আমাৰ গতিকে সেয়ে হ'ল আমাৰ চ'ত মাহ, নিৰাজী চ'ত, আছিলি য'ত, যা গৈ নিৰাজী তাক গৈ ত'ত। এই চ'ত মাহৰ শেষত আমাৰ সাধাৰণতে বিহু আদৰণি জনোৱা হয়। ইয়াৰ পিছত আমি চোতালত বিহু গাম। বহাগৰ প্ৰাক মুহূৰ্তত প্ৰজ্ঞান ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলক সমাজ জীৱনলৈ অৰিহণা যোগোৱাৰ বাবে এই যি অনুষ্ঠানৰ আয়োজন কৰিছে তাত উপস্থিত হ'বলৈ পাই সুখী হৈছোঁ। এই মণিকাঞ্চন সন্মান বঁটা ভাগৰ মোক যি সন্মান যাচিলে শ্ৰেষ্ঠ বোলছবি অভিনেতা, মই এই চেগতে ফাউণ্ডেশ্যনৰ সকলো বিষয়ববীয়া মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সন্মান জনাইছোঁ আৰু লগতে বিভিন্ন দিশত জড়িত থকা ব্যক্তিসকল আপোনালোকক নমস্কাৰ জনাইছোঁ। আৰু এই ৰঙালী বিহুৰ প্ৰাক্তনত আজি প্ৰজ্ঞান ফাউণ্ডেশ্যনৰ জৰিয়তে আমি একত্ৰিত হ'বলৈ পাই নতুন আনন্দিত হৈছোঁ। ব্যুৰো ৰিপৰ্ট টক্স অফ 24 ইণ্ডিয়া।